Good afternoon, নমস্কাৰ। আজি আমি BPYCৰ 131 ইণ্ডিয়ান ফিলচফিৰ ব্লক 1 চেপ্টাৰটো হ'ল ইন্ট্ৰডাকশ্যন টু ইণ্ডিয়ান ফিলচফি, মানে ভাৰতীয় দৰ্শনৰ ভূমিকা কি, এইটো চেপ্টাৰে আলোচনা কৰিম। চ' জেনেৰেলি আমি ফিলচফি শব্দটো মানে শব্দটো কি হয়, ফিলচফি শব্দটোক আমি দুটা ভাগতে ডিভাইড কৰিব পাৰোঁ। যেনে ফিলজ এটা ৱৰ্ড এণ্ড চফি ইজ এটা ৱৰ্ড। ফিলজ মিনছ লাভ অফ উইজডম বুলি ক'ব পাৰোঁ আমি। ফিলচফিজ মিনছ ৱাট, লাভ অফ উইজডম, মানে জ্ঞান, মেইনলি যি জ্ঞানটো লোৱা সেইটোৱে হ'ল মেইন পাৰ্ট। চ' ইয়াতে আমি ইণ্ডিয়ান ফিলচফি মানে ভাৰতীয় দৰ্শনৰ বিষয়ে আলোচনা কৰিম। মেইনলি ভাৰতীয় দৰ্শন কেনেকৈ ষ্টাৰ্ট হ'ল, বা ভাৰতীয় দৰ্শন ক'বলৈ গ'লে কি বস্তুটো বুজিব পাৰোঁ আমি, সেইটোলৈয়ে আলোচনা কৰিম। চ' ভাৰতীয় দৰ্শনত অকলে যে ভাৰতীয় দৰ্শন বুলি নহয়, জেনেৰেলি দৰ্শন শব্দটো কি হয়, আমি দৰ্শন বুলি কওঁতে জেনেৰেলি যিকোনো বস্তু, ছাপ'জ ট্ৰুথ, ৰিয়েলিটি, যি বস্তুটো ৰিয়েল হয় এই বস্তুটো লৈহে আমি আলোচনা কৰি থাকোঁ। যেনে ৰিয়েলত চাবলৈ গ'লে তিনিটা বস্তু, যেনে গড, হোৱাট ইজ গড, অৰ হোৱাট ইজ গুড, হোৱাট ইজ বিউটি, এই শব্দবোৰ ৰিয়েলৰ লগতে বাস্তৱৰ লগতে ৰিলেটেড হৈ আছে। চ' দৰ্শন শাস্ত্ৰত আমি মেক্সিমাম এইবোৰৰ বিষয়ে আমি জ্ঞান লাভ কৰিব পাৰোঁ। চ' ইণ্ডিয়ান ফিলচফিত ভাৰতীয় দৰ্শনত জেনেৰেলি আমাৰ যি ইণ্ডিয়ান কালচাৰ হওক বা জ্ঞানৰ লগত যি ৰিলেটেড আছে এইটো বস্তু লৈহে আমি এইখিনি আলোচনা ইণ্ডিয়ান ফিলচফিৰ অন্তৰ্ভুক্ত হৈ আছে। চ' জেনেৰেলি এইটো হোৱাট ইজ ৰিয়েলিটি বুলি আমি কওঁ, বাস্তৱটো মানে কি হয়, আমি সকলোৱে বুজিব পাৰোঁ যে ৰিয়েলিটিটো এটা আল্টিমেট চ'ৰ্চ, যিকোনো এটা আল্টিমেট চ'ৰ্চ হ'ব পাৰে, আৰু এইটো নিজৰ পৰা এটা বস্তু যে বেলেগকে কিবা হ'ব, হোৱাট ইজ ইণ্ডিপেণ্ডেণ্ট, মানে পুৰা স্বাধীন তেনেকুৱা বস্তুৱেই হ'ব পাৰে। আৰু সেইটোৱেই হ'ব কি যিটো আমি কমপ্লিটলি ইণ্ডিপেণ্ডেণ্ট বুলি ক'ব পাৰোঁ, তেনেকুৱা বস্তুৱেই হ'ব পাৰে এটা জেনেৰেলি এই ইণ্ডিয়ান ফিলচফিৰ মাজত যি ৰিয়েলিটি, এই ৰিয়েলিটিৰ শব্দটোৰ লগত ৰিলেটেড। ছাপ'জ গড, আমি আজিলৈকে যিকোনো ধৰ্মৰেই হওক বা যি আমাৰ ইণ্ডিয়ান কালচাৰে হওক, আমাৰ এইখন ছিকুলাৰ হয় কাণ্ট্ৰিখন, তথাপি তাৰ মাজতে কি হয়, যিকোনো ধৰ্মৰ বিষয়ে হওক আমি আজিলৈকে কমপ্লিটলি এটি ক'ব পাৰোঁ যে হোৱাট ইজ গড, এই বস্তুটো আমি ডাইৰেক্টলি হু ইজ গড, এইখিনি আমি তথাপিও এই বস্তুটো আমি ক'ব নোৱাৰোঁ হু ইজ গড। তথাপিও আমি কোনোবাক আমাৰ একৰ্ডিং টু আমাৰ ৰিলিজিয়ন আমি এই বস্তুটো মানি থাকোঁ যে কোনোবা হয় আমাৰ উই হেভ এ গড, আমাৰ এজন গড আছে বুলি। আৰু মেক্সিমাম এই বস্তুটোৰ ওপৰতে ৰিয়েলিটি বুলি, এই ৰিয়েলৰ লগত যে ৰিলেটেড হৈ আছে এই বস্তুটো আমি বুজিব পাৰোঁ। কিন্তু এই গড বস্তুটো মেইনলি ট্ৰুথ, ঈশ্বৰৰ লগত সত্য আৰু সত্যৰ লগত সুন্দৰ, এই বস্তুটোৱেই ৰিয়েলিটিৰ লগত ৰিলেটেড। যেনেকৈ সত্যম শিৱম সুন্দৰম বুলি এই শব্দটো যদি আমি ক'বলৈ যাওঁ তেনেহ'লে সত্য আৰু ভগৱান এণ্ড সুন্দৰ, এই বস্তুটোৰ লগত ট্ৰুথ, গড এণ্ড ৰিয়েলিটি, এই বস্তুটো কমপ্লিটলি ৰিলেটেড হৈ আছে, আৰু বস্তুটো কমপ্লিটলি ইণ্ডিপেণ্ডেণ্টৰ নিচিনা হৈ আছে। যদিও আমি সকলো এই বস্তুটোৰ ওপৰতে আমাৰ বিশ্বাস আছে, উই ফেইথ ইন দিছ, ইন গড এণ্ড ৰিলিজিয়ন, তাৰপিছত ট্ৰুথ, বিউটি, এই বস্তুটো আমাৰ কমন হৈ আছে বস্তুটো। চ' ইণ্ডিয়ান ফিলচফি যি ভাৰতীয় দৰ্শনৰ ফাৰ্ষ্টতে ফিলচফিটো ৱেষ্টাৰ্ণৰ লগত ৰিলেটেড হয়। যিবিলাক ৱেষ্টাৰ্ণ যেনেকৈ ইউৰোপ, আমেৰিকা, এইবোৰতে মেইন যিবোৰ ফিলচফাৰবিলাক আছিলে, সিহঁতে তাৰ পৰা ৱেষ্টাৰ্ণ ফিলচফাৰবিলাক মেইনলি আছিলে, যেনেকৈ ৱেষ্টাৰ্ণৰ যিবোৰ কালচাৰ আছিলে এইবোৰৰ লগত ৰিলেটেড হৈ আছিলে। কিন্তু সেইখিনিৰকে কমপ্লিটলি ছেপাৰেট হয় আমাৰ ইণ্ডিয়ান ফিলচফিটো, অলপ ছেপাৰেটলি হয় ইণ্ডিয়ান ফিলচফি, য'ত আমি মেইনলি ট্ৰুথ, গড এণ্ড ৰিয়েলিটি, হোৱাট ইজ ৰিয়েলিটি, এই ৰিয়েলিটিৰ লগত ৰিলেটেড হৈ আছে।
সো এইখিনি আমি যদি ক'বলৈ তাতে বিভিন্ন যিবিলাক ৱেষ্টাৰ্ণ ফিলচফাৰ আছিলে তেওঁলোকৰ মেনি থিয়ৰিজো আছিলে যিবোৰ থিয়ৰি মেইনলি ৰিয়েলিটিৰ ওপৰত ৰিলেটেড হৈ আছিলে আৰু যি ৰিয়েলিটিৰ লগতে আমাৰ যিবিলাক বাস্তৱত যিবোৰ প্ৰেক্টিচ হওক বা যি চলি আছিলে এইবোৰৰ লগত আমাৰ ইণ্ডিয়ান ফিলচফিৰ অলপ চিমিলাৰিটিজ হৈ আছিলে কিন্তু আমাৰ ইণ্ডিয়ান মেইনলি সংস্কৃত শব্দটোৱে আমাৰ ইণ্ডিয়ান কালচাৰত মেইনলি যি ৰিলিজিয়াছ হয় হিন্দুইজমৰ লগত মেইনলি সংস্কৃত কালচাৰটোৱে ৰিলেটেড হৈ আছে মেক্সিমাম চ' আমাৰ যিবোৰ ইণ্ডিয়ান ফিলচফিত কিছুমান ৱাৰ্ড আৰু টাৰ্মছ আছে যিবোৰ যেনেকা প্ৰকৃতি তাক আমি প্ৰকৃতি বুলি যিবোৰ নেচাৰ ক্ৰিয়েশ্যন এইবোৰক আমি ক্ৰিয়েশ্যন নোকোৱাকৈ আমি ইণ্ডিয়ান ফিলচফিত এই টাৰ্মবোৰ যেনেকা প্ৰকৃতি হৈ আছে তাৰপিছত ঈশ্বৰ এনেকা আমি ক'ব পাৰোঁ তাৰপিছত যিবোৰ কিছুমান বস্তু মাইণ্ডৰ লগত ৰিলেটেড হৈ আছে বা কিছুমান ৰিয়েলিটিৰ লগত ৰিলেটেড হৈ আছে এই বস্তুবোৰ কমপ্লিটলি আমাৰ ইণ্ডিয়ান যিবোৰ থট হয় থটৰ লগতে মেইনলি যিসকল ফিলচফাৰ্ছ আছিলে তেওঁলোকে আমাৰ থটৰ লগতে আমাৰ এই ইণ্ডিয়ান ফিলচফিটো কানেক্টিভ কৰি ৰাখিছিলে তেতিয়াৰ পৰাই চ' যিবোৰ আমাৰ যেতিয়া বাস্তৱত যিবোৰ সংস্কৃত যেনেকা বৈশেষিকা নন বৈশেষিকা তাৰপিছত ভেৰাইটিজ ফিলচফি মীমাংসা ফিলচফি তেনেকুৱা চাৰবাগ ফিলচফি এনেকুৱা যিসকল চাৰবাগসকল আছিলে এটা তেওঁলোকৰ যি ফিলচফি আছিলে এইটোৰ এটা তেনেকুৱা মীমাংসা যিসকলে আছিলে তেওঁলোকৰ এটা মীমাংসা ফিলচফি বুলি আছিলে ছেম তেনেকুৱা আৰু যিবোৰ আমাৰ ইণ্ডিয়ান ফিলচফিৰ যিটো তেওঁলোকে মেইনলি ৰিয়েলিটি বা তত্ত্ব বুলি ক'ব সংস্কৃত ৱাৰ্ড তত্ত্ব বুলি ক'ব পাৰোঁ এই তত্ত্ব শব্দটো তত্ত্ব এই শব্দটোৰ পৰাই আহিছিলে আৰু ইট মিনছ ৰিয়েলিটি অৰ আল্টিমেট ৰিয়েলিটি হয় তাৰপিছত এইটো এটা ফিলচফিৰ এটা ডিভিজন হয় যিবোৰ মেটাফিজিক্স ক'ব পাৰোঁ আমি আৰু যিহেতু ইণ্ডিয়ান ফিলচফি আমি সংস্কৃতত তাক দৰ্শন বুলি ক'ব পাৰোঁ বা আমাৰ লেংগুৱেজত আমি দৰ্শন শাস্ত্ৰ বুলি ক'ব পাৰোঁ ফিলচফিত চ' এইটো জেনেৰেলি মেনি ইম্পৰ্টেণ্ট যিবোৰ মেটাফিজিকেল যিবোৰ কম্পনেণ্টছ আছিলে এইবোৰে ৰিলেটেড হৈ আছে আৰু এই কম্পনেণ্টছবোৰ ছেটিছফেক্টৰিলি আমি আমাৰ দৰ্শনত যিবোৰ ডেছক্ৰিপশ্যন আছে ডেছক্ৰিপশ্যনৰ মাজত আমি দৰ্শন ইণ্ডিয়ান কনটেক্সট বুলি দিব পাৰোঁ চ' এই চেপ্টাৰত মেইনলি ষ্ট্ৰাকচাৰ এটা কণ্টেণ্টৰ নিচিনা আছে তাতে ফাৰ্ষ্টত আছে উদ্দেশ্যসমূহ তাৰপিছত ইন্ট্ৰডাকশ্যন দেন দাৰ্শনিকসকলে একৰ্ডিং ফিলচফাৰ্ছবিলাকে যিবোৰ কিহৰ মানে বাস্তৱতাক ৰিয়েলিটিটোক চায় আৰু তাৰপিছত ইণ্ডিয়ান কনটেক্সটত আমাৰ নলেজ হোৱাট ইজ নলেজটো কি তাৰপিছত দৰ্শন আৰু জীৱন মানে আমাৰ বাস্তৱ যি জীৱনৰ লগত দৰ্শন শাস্ত্ৰ মানে ফিলচফিৰ লগত লাইফটোৰ কেনেকুৱা ৰিলেটেড হৈ আছে এইখিনি এইটো চেপ্টাৰতে মেইনলি তাৰ ষ্ট্ৰাকচাৰত দিয়া গঠনটোত দিয়া হৈ আছে চ' ফাৰ্ষ্টতে আমি চাওঁ তাৰ উদ্দেশ্যটো মেইনলি কি উদ্দেশ্যসমূহ কি আছিলে আমাৰ এই ইন্ট্ৰডাকশ্যন টু ফিলচফিত যেনেকুৱা এটা মেইন অবজেক্টিভছ মেইনলি ইয়াতে এইখন চেপ্টাৰত মেইন অবজেক্টিভ দুটাই হৈ আছিলে যেনেকুৱা ভাৰতীয় দৰ্শন সম্পৰ্কে কিছুমান ভুল ধাৰণা দূৰ কৰিবলৈ মুখ্যতঃ যিবোৰ ৱেষ্টাৰ্ণ ফিলচফাৰ্ছ বা পণ্ডিতসকল আছিলে তেওঁলোকে কিছুমান বস্তু ধাৰণা আছিলে যিবোৰ ভুল আছিলে আৰু কিছুমান ভাৰতীয় পণ্ডিতৰ দ্বাৰা ধাৰণ কৰা আন কিছুমান ভুল ধাৰণা আছিলে যিবোৰ ইণ্ডিয়ান ফিলচফিত ৱেষ্টাৰ্ণ ফিলচফাৰ্ছৰ কিছুমান ভুল তত্ত্ব আছিলে যিবোৰ ইয়াতে ইণ্ডিয়ান ফিলচফিত প্ৰব্লেমেটিক হৈছিলে আৰু কিছুমান ইণ্ডিয়ান ফিলচফাৰ্ছবিলাকেও আছিলে যিবোৰ কিছুমান ভুল ধাৰণা কৰিছিলে এইটো বস্তু তাৰপিছত ভাৰতীয় ইণ্ডিয়ান ফিলচফিত কেনেকা মানে ফিলচফিক ৰিলিজিয়নৰ পৰা ছেপাৰেট কৰা হৈছিলে ফাৰ্ষ্টত ইণ্ডিয়ান ফিলচফি মেইনলি দৰ্শনৰ লগতে ইণ্ডিয়ান যিবোৰ কালচাৰ যেনেকৈ হিন্দুইজমৰ সংস্কৃত এইটোৰ লগতে মেইনলি ৰিলেটেড কৰা বুলি কিছুমানৰ যিহেতু মেইন লেংগুৱেজ তেতিয়া সংস্কৃতে আছিলে সেইটো কাৰণে কিছুমানৰ ভুল ধাৰণা যে অকলে এইটো ভাৰতীয় যি ইণ্ডিয়ান ফিলচফি মেইনলি হিন্দুইজমত কিন্তু তেনেকুৱা একো নহয় যে ইণ্ডিয়ান ফিলচফিৰ ক্ষেত্ৰত এইটোক কেনেকা দৰ্শনক কেনেকা আমাক ৰিলিজিয়নৰ পৰা ছেপাৰেট কৰা হৈছে এইটো এটা কমপ্লিটলি ছেপাৰেট বস্তু হয় চ'
এতিয়া আমি ফিলচফি ইন্ট্ৰডাকশ্যনটোৰ ফাৰ্ষ্টত আমি ইন্ট্ৰডাকশ্যনখিনি আলোচনা কৰিম যি ভূমিকাটো কি আছিলে দাৰ্শনিকসকলে বাস্তৱতা কেনে ফিলচফাৰ্ছ হাউ ৰিয়েক্ট দ্য ৰিয়েলিটি তেওঁলোকে ৰিয়েলিটি কেনেকা কোন হিচাপতে তেওঁলোকে চাই আছিলে যিবোৰ ফিলচফাৰ্ছ আছিলে তেওঁলোকে তো জেনাৰেলি ইট ইজ বেটাৰ টু আমি যদি এইটো আনচাৰক কুৱেশ্যন কৰিব পাৰোঁ যে হোৱাট ইজ ৰিয়েলিটি ৰিয়েলিটিটো মানে কি বাস্তৱ হোৱাট ইজ বাস্তৱ বাস্তৱ বস্তুটোই কি হয় তেনেহ'লে এইটো এটা ডিফিকাল্ট হ'ব পাৰে আনচাৰটো তেনেহ'লে আমি ৰিয়েলিটিটো ক'লে যে কি বুলি আমি তাক ডেফিনেশ্যন বা সংজ্ঞা দিব পাৰোঁ যেনেকা যিটোক আমি আল্টিমেট চ'ৰ্চ অফ এভৰিথিং বুলি ক'ব পাৰোঁ আৰু ইটছ চেল্ফ এটা হ'ল এনি যিকোনো এটা চ'ৰ্চ আৰু এইটো অলছ ইট কেন অলছ' টেকেন টু মিন দ্য হোৱাট হুইচ ইজ ইণ্ডিপেণ্ডেণ্ট যিটো এটা কমপ্লিটলি ইণ্ডিপেণ্ডেণ্ট চ'ৰ্চ হয় তাকে আমি বাস্তৱ বা ৰিয়েলিটিৰ লগত ৰিলেটেড কৰিব পাৰোঁ চ' কিছুমান যিবোৰ ইণ্ডিয়ান থিংকাৰ্ছ আছিলে তেওঁলোকে এইটো ৰিয়েলিটিক স্পিৰিচুৱেল বুলিহে ৰিকগনাইজ কৰা নাছিলে যাত তেওঁলোকে বিলিভ যে এইটো এটা পাষ্টত তেনেকা ভাবা হৈ আছিলে কিন্তু এট প্ৰেজেণ্ট নিউ যিবিলাক ফিলচফাৰ্ছ হয় তেওঁলোকৰ মতে এইখিনি অলপ তেওঁলোকে ভাৰ্চনটো চেঞ্জ কৰিছিলে চ' এটা কমপ্লেক্স ডিচিপ্লিন হ'ব এই ফিলচফিৰ মাজত যিটো এলাউ নকৰে আৰু চিম্পল ডিভিশ্যনছক এলাউ নকৰে চ' কিছুমান আদাৰ থিংকাৰ্ছো আছিলে যিসকলে এইটোক এটা চিকুলাৰ বুলি ভাবিছিলে যি এইটো চিকুলাৰ হয় ধৰ্ম নিৰপেক্ষ হয় ফিলচফি এজ এ চিকুলাৰ হয় আৰু এই চিকুলাৰটো আকৌ তেওঁলোকে কিছুমানে ফিজিকেল আৰু কিছুমানে নন ফিজিকেল বুলিও ভাবিছিলে যে অকলে যে এইটো থিংকটো য'ত থিংকটো আমি ফিজিকেল এণ্ড নন ফিজিকেলত লৈ যাব নোৱাৰোঁ হোৱাট আমাৰ থটটো যেনেকা ৰিয়েলিটিত আছে এইখিনি আমি ফিজিকেলি শ্ব' কৰিব নোৱাৰিম চ' আমাৰ চিন্তা শক্তিটো যি আমাৰ বাস্তৱতাৰ লগত যি আমাৰ চিন্তাৰ শক্তিটো আছে এইটো বস্তু জেনেৰেলি চিকুলাৰে আমি ক'ব পাৰিম কিয় ফিলচফিৰ যে থটবোৰ হয় তেনেকৈ হয়তো চ' তেওঁলোকে থিয়ৰী অফ ৰিয়েলিটিজৰ মেইনলি দুটা ভাগত ভাগ কৰিছিলে এটা হ'ল চিকুলাৰ আৰু এটা হ'ল স্পিৰিচুৱেল আকৌ চিকুলাৰক তেওঁলোকে ফিজিকেল এণ্ড নন ফিজিকেল বুলি হ'ব পাৰে আৰু স্পিৰিচুৱেল जो এইটো থেইষ্টিক এণ্ড নন থেইষ্টিকো হ'ব পাৰে যেনেকা আধ্যাত্মিক যি বস্তু হয় এইটো আধ্যাত্মিক আৰু অনায়কতাবাদীও হ'ব পাৰে আৰু যিবোৰ বাস্তৱতাৰ আকৌ তেওঁলোকে থিয়ৰিজ অফ ৰিয়েলিটিক চাৰিটা ভাগতো ভাগ কৰিছিলে যিটো মনষ্টিক আছিলে কিছুমানৰ এটাই চিন্তাধাৰা সকলোৰ আছিলে তাৰপিছত দ্বৈতবাদী কিছুমানৰ এটাৰ ওপৰতে আছিলে মতবোৰ আকৌ কিছুমান নন ডুৱেলিষ্টিক আৰু প্লুৰেলিষ্টিক চ' তাতে বিভিন্ন এটা মতত বিভিন্ন কেইজনে ছাপোৰ্ট দিছিলে আকৌ এটাত বহু মতত বহু ফিলচফাৰ্ছ দাৰ্শনিকবোৰ আছিলে চ' জেনেৰেলি যদি আমি ফিলচফিৰ লগত থেইষ্টিক কমপ্লিটলি কানেক্টিভিটিটো এ আৰু বি যিবোৰ এই ফিজিকেল এণ্ড থেইষ্টিক তাৰ লগত কি আছিলে কমপ্লিটলি এইটো ফিজিকেল এণ্ড নন ফিজিকেল এইটোৰ কানেক্টিভিটিটো লেছ হৈ আছিলে আৰু যিবোৰ মাইণ্ডটো তেওঁলোকে এইটো মাইণ্ডটোকে ৰিপ্লেচ কৰিছিলে নন ফিজিকেল বুলি কিয় মাইণ্ডটো আমি ফিজিকেল বস্তুটো আমি দেখিব পাৰোঁ বাট মাইণ্ড ইজ আমাৰ এইটো চবৰ মনবিলাক কি হয় অলপ বেলেগ হ'ব পাৰে থটবিলাকো বেলেগ হ'ব পাৰে চ' তাক নন ফিজিকেলক দিয়া হৈছিলে যি সেইটো ৱেষ্টাৰ্ণ ট্ৰেডিশ্যনত তেওঁলোকে মাইণ্ডক কি কৰিছিলে নন ফিজিকেলৰ কভাৰত লৈছিলে চ' জেনেৰেলি কিছুমান স্কুলত এইটো চাম যেনেকা মীমাংসা স্কুল অৰ চাৰবাগ স্কুল তাৰপিছত এই বৈদিক স্কুল নন বৈদিক স্কুল যিসকলে বৈদ বেদবিলাক ফ'ল' কৰিছিলে তেওঁলোকক বৈদিক স্কুলৰ আণ্ডাৰত আৰু যিবিলাকে বেদক ফ'ল' কৰা নাছিলে তেওঁলোকক নন বৈদিক স্কুল বুলি কোৱা হৈছিলে চ' চাইংকো এটা স্কুল আছিলে য'ত মাইণ্ডক কি কৰিছিলে এটা ইভালিউট অফ প্ৰকৃতিক
প্ৰাকৃতিক বস্তু প্ৰাকৃতিক ক্ৰিয়েশ্যন বুলি তাক ইনক্লুড কৰা হৈছিলে আৰু যেহেতু এই মাইণ্ডৰ লগত গোটেই বস্তুখিনি এটা মতবাদে হওক আৰু যি হওক গোটেই বস্তুখিনি মাইণ্ডৰ লগত কমপ্লিটলি চেঞ্জ হ'ব পাৰিছিলে যি সাপোজ বিভিন্ন যিবিলাক সেপাৰেট ফিলসফাৰ্স আছিলে তেওঁলোকৰ মতে ফিলসফাৰ্স যিবোৰ ফিলসফাৰ্স আছিলে তেওঁলোকে সকলোৰ মতে মাইণ্ডটো কমপ্লিটলি চিন্তা শক্তি যি আছিলে এইটো কমপ্লিটলি সেপাৰেট আছিলে সো এই বস্তুটো তেওঁলোকে সেপাৰেটলি কিছুমান ফিলসফাৰ্সে সেপাৰেটলি লৈছিলে যে নলেজক যদি আমি জেনাৰেলি যদি জ্ঞানক যি আমাৰ মাইণ্ডৰ লগত ৰিলেটেড কৰিব পাৰোঁ তেতিয়াহ'লে কমপ্লিটলি মাইণ্ডটো কি হ'ব নলেজৰ লগত আমি যিটো নলেজ যেনেকা গ্ৰহণ কৰিছিলোঁ সেম এই নলেজৰ ওপৰতে আমাৰ মাইণ্ডটোৰ গঠন হ'ব সো অট'মেটিকেলি কি হয় এইটো বস্তুটো নলেজ ডিপেণ্ডেণ্ট হৈ পৰে মাইণ্ডৰ লগত সো তেওঁলোকে বিভিন্ন ধৰণৰ যেতিয়া ফিজিকেল নন ফিজিকেল এইটো এক্সক্লুচিভ বুলি কৈছিলে তেতিয়া তেওঁলোকে অট'মেটিকেলি এই বস্তুটোক অলপ চেঞ্জ কৰিছিলে আকৌ নন থেইষ্টিকক ইহঁতে দুটা সাব ডিভিজন দিছিলে নন থেইষ্টিকক সেইটো কি অনায়কতাবাদী তাক যেনেকা এথেইষ্টিক এণ্ড এগনেষ্টিক বুলি দিছিলে দুটা মিউচুৱেলি কি হয় এক্সক্লুচিভ আৰু টোটেলি এক্সহাউষ্টিভ সো এস্থেটিক্স এইটো আৰ্গুমেণ্টছ যিবিলাক ফিলসফাৰ্স আছিলে তেওঁলোকৰ মতে ডিফাৰেণ্ট আছিলে আৰু টাইপছটো কমপ্লিটলি সেপাৰেট আছিলে সো এইটোৰ ক্ষেত্ৰত তেওঁলোকে ছটামান মতবাদ দিছিলে থিয়ৰিজ আৰু কমপ্লিট ছটা থিয়ৰিৰ ক্ষেত্ৰত তেওঁলোকে বেলেগ বেলেগ থিয়ৰি এপ্লাই কৰিছিলে তো ডিফাৰেন্সটো কি হ'ল কমপ্লিটলি এটা ইজি কেটাগৰাইজেশ্যনৰ পেলাইছিলে আৰু কমপ্লেক্সিটিটো আৰু এই যিবোৰ আছিলে থটৰ লগত ৰিলেটেড তেওঁলোকে এই বস্তুটো আকৌ সেপাৰেট কৰিছিলে সো থিয়ৰিটিত যদি আমি থিয়ৰিজ অফ ৰিয়েলিটি আৰু ডিষ্টিংগুইছ ৰিয়েলিটিক যদি আমি থিয়ৰিৰ পৰা মিলাব যাওঁ বা থিয়ৰিৰ লগত ডিষ্টিংগুইছ কৰিব যাওঁ তেনেহ'লে তেতিয়া এই বস্তুটো তাতে সাবষ্টেন্স যিবোৰ দ্ৰব্য আছিলে এইবোৰক যেনেকা ৰিয়েল বুলি ক'ব লাগিব যেনেকা আৰু কমপ্লিটলি ডিষ্টিংশ্যন কৰিব লাগিব সাপোজ আমাৰ মাইণ্ডটো যদি আমি এটা সাবষ্টেন্স বুলি ভাবি থাকোঁ তেনেহ'লে এই বস্তুটোকো তেতিয়া থিয়ৰিজবোৰৰ ক্ষেত্ৰত চবৰ মাইণ্ডটো একে নহয় কিছুমান বেলেগ বেলেগ হৈ পৰে সো আজিলৈকে আমি এইটো বস্তু কমন দেখিছোঁ যে সকলোৰ মাইণ্ডবোৰো কি হয় ছেইম নহয় অলপ বেলেগ হয় সো কমপ্লিটলি বেলেগ হয় সো এইটো বস্তুত যদি আমি মিলাব যাওঁ তেনেহ'লে এইটোও ৰিয়েল হ'ব আৰু তাৰ লগত যিকোনো এনি ডিষ্টিংশ্যন হৈ যাব এটা ডিষ্টিংগুইছ এইটো আহি যাব সো তেওঁলোকে মনিজম যি হয় মনিজমৰ লগত মনিষ্টিকৰ এইটো মনিজমত তেওঁলোকে এই বস্তুটো থিয়ৰিজ অফ ৰিয়েলিটিৰ লগত কৈছিলে যে এইটো বস্তুটো তেওঁলোকৰ মতে একে আছিলে যে দেট ৰিয়েলিটি ইজ ওৱান মনিজমৰ মতেও ৰিয়েলিটি কি আছিলে একে আছিলে সো এই বস্তুটোৰ ক্ষেত্ৰত আকৌ দুটা বা দুটাৰ ওপৰতো হ'ব পাৰে থেইষ্টিকৰ মনিজমৰ ক্ষেত্ৰত সো মনিষ্টিকৰ ক্ষেত্ৰত দ্বৈতবাদী আৰু নন ডুৱেলিষ্টিক প্লুৰালিষ্টিক তেনেকা বাস্তৱ তত্ত্বসমূহত আকৌ তেওঁলোকে কিছুমানৰ ক্ষেত্ৰত মনিষ্টিক আছিলে আৰু কিছুমানৰ দুটা মত দিছিলে তাৰপিছত আকৌ কিছুমানক নন ডুৱেলিষ্টিক আৰু প্লুৰেলিষ্টিক তো সো বিভিন্ন কেতিয়াবা মতবাদ এক আছিলে তো তাতে ফিলসফাৰ্স বহুত আছিলে আকৌ কেতিয়াবা মতবাদ ছেইম আছিলে কিন্তু ফিলসফাৰ্স বিলাক তেওঁলোকে ছেইম বনাইছিলে সো এইবিলাক ক্ষেত্ৰত ৰিয়েলিটিক তেওঁলোকে থিয়ৰিজ অফ ৰিয়েলিটিক চাৰিটা বাস্তৱতাৰ তত্ত্বসমূহক চাৰিটা দিয়া হৈছিলে এটা মনিষ্টিক এটা ডুৱেলিষ্টিক আৰু নন ডুৱেলিষ্টিক আৰু প্লুৰেলিষ্টিক সো এইবোৰৰ বস্তুত কিছুমান যেনেকা প্ৰব্লেম যিবোৰ হয় বা কিছুমান ক্ষেত্ৰত যিবোৰ ডিফাৰেণ্ট কাইণ্ডছ যিবোৰ টাইম আৰু সময়ৰ ক্ষেত্ৰত যিবোৰ থিয়ৰিজবিলাক চেঞ্জ হয় সাপোজ আজি যিটো থিয়ৰিজ হয় তাৰপিছত আৰু কেইদিনমান পিছত যেতিয়া ফিলসফাৰ্স চেঞ্জ নতুন ফিলসফাৰ্স তেওঁলোকে সেই আগৰটোৰ ওপৰতে আৰু কিছুমান নিজৰ ৰিয়েলিটি এড কৰি পেলাই সেইটো চেঞ্জ কৰি
বা অলপ কিবা এড কৰি দিয়ে তেতিয়া অটোমেটিক্যালি এটো কি হয় বস্তুটো অলপ সিস্টেমবোৰতো হওক আৰু তাতে অলপ ডিফাৰেন্স আহি যায় সো তেওঁলোকৰ মতে ৰিয়েলিটিটো কি আছিলে মেইনলি এটো ওয়ান টাইম মানে কেতিয়াবা এটো চেঞ্জ হয় আকৌ কেতিয়াবা কোয়ালিটেটিভলি চেঞ্জ হয় কোয়ান্টিটিভলি নহয় সো তেনেকৈ আছিলে সো অটোমেটিক্যালি আমি ৰিয়েলিটিৰ লগত যেতিয়া যাও এতিয়া আমি সিম্পলি এটা কথা ক'ব পাৰো যে এজন দুজন মানুহৰ ক্ষেত্ৰত যি ৰিয়েলিটিৰ লগত যি ৰিলেশন এটো একে নহয় সো আমি এটো কেনেকা বস্তুটো এটো মানি লম যে যি আজিৰ পৰা 50 ইয়ার্স আগত যিবোৰ ফিলোসফাৰ্স ইন্ডিয়ান ফিলোসফাৰ্স যি সকলে মাইন্ডৰ ওপৰত যিবোৰ ৰিয়েলিটি অফ থিওরিজ যিবোৰ এপ্লাই ৰেডি কৰিছিলে এইবোৰ বস্তু আজিৰ যি ফিলোসফাৰ্স তেওঁ নতুন যি মডাৰ্ন ফিলোসফাৰ্স তেওঁলোকে কেনেকা একসেপ্ট কৰি লব এইটো বস্তু আমি অটোমেটিক্যালি তাতে অলপ চেঞ্জেস আহি যায় সো এইবোৰ বস্তুত গৈ অটোমেটিক্যালি কি হয় তাতে কিছুমান বস্তু নতুনকে আহি হুমাই যায় আৰু সো এইখিনি যি মনিজম এসাৰ্টস বা ৰিয়েলিটি যেটো হয় এইখিনৰ পিছত তেওঁলোকে তেনেকা দুটা বা দুটাৰ ওপৰতো হ'ব পাৰে এইখিনি তেওঁলোকে বেদান্তৰ ওপৰতেও তেওঁলোকে এইবিলাক বস্তু অলপ চেঞ্জেস আনিছিলে সো এইটো বস্তু যি মানে কিছু কিন্তু মেইন যিটো বস্তু হয় তাৰ হিয়তৰ মেইনটো মানে যেনেকা আদ্বৈতা বেদান্ত ইজ ইউনিক তেওঁলোকে কৈছিলে এই বস্তুটো এতিয়াও তেনেকাই আদ্বৈতা বেদান্ত ইজ ইউনিক তেনেকাই হৈ আছে এই মেইন বস্তুটো একে হৈ আছে বাট তাতে কিছুমান ভাৰ্সন আৰু কিছুমান পয়েন্টস যিবোৰ এড হৈছে বা তাৰপিছত আমি এতিয়া চাও নলেজ আৰু ইন ইণ্ডিয়ান কনসেপ্ট এতিয়া ভাৰতীয় দৰ্শনত জ্ঞানৰ ভূমিকাটো কি হোৱাট ইজ নলেজ ভাৰতীয় দৰ্শনত জ্ঞানৰ ভূমিকাটো কি এতিয়া এইটো এটা হল কি কমপ্লিটলি ডিজায়াৰ এতিয়া আমি মেইনলি যদি জ্ঞানৰ আমি যদি ল'ব বিচাৰো আৰু আমি জ্ঞান ল'ব বিচাৰো এটা বস্তুৰ পিছত তেনেহলে আমি আৰু ল'ব বিচাৰো সো আমাৰ কোনো কোৱালিটিৰ ডিজায়াৰ যি আমাৰ যি ডিজায়াৰৰ একো হেৰি নাই কোনো অন্ত নাই সো এই বস্তুটো চেঞ্জেস অর বাঢ়ি থাকিব পাৰে সো এইটো ইনষ্টিংক্ট হয় হুইচটো অনলি এটা এই বস্তুটোৰ মেনৰ ক্ষেত্ৰত মানুহৰ ক্ষেত্ৰতে এই বস্তুটোৰ ডিজায়াৰটো এটা এক্সট্ৰাঅৰ্ডিনাৰী কোৱালিটি নহয় কিন্তু এনিমেলৰ ক্ষেত্ৰত এই বস্তুটো কমপ্লিটলি সেপাৰেট সো হিউম্যান বিংছৰ কি হয় এটা কমপ্লিটলি পাৱাৰফুল ডিজায়াৰ আছে জানিবৰ কাৰণে আমি কিবা এটা জানিবৰ কাৰণে কি কৰিব থাকো নিজকে কোৱেশ্চন সুধি থাকো বাট যেতিয়ালৈকে আমি এই বস্তুটোৰ কমপ্লিট জ্ঞান নলও তেতিয়ালৈকে আমাৰ ব্ৰেইনত কি কৰিব থাকে কিবা এটা এইটো কিয় হল তেনেকা হ'ব নালাগিছিল কেনেকা হৈ গল এইটো আমি কমপ্লিটলি উলাও মানে এই বস্তুটো কোৱাৰ পৰা কলৈকে আছিলে এই বস্তুটো আমি কমপ্লিটলি উলাব পাৰো সো এই বস্তুটো অকলে হিউম্যানৰ মাজত সো স্পেস এতিয়া আমি স্পেসিছত যদি যাও এটো মানুহৰ কি আছে তাতে অলপ সেপাৰেট তাতে ডিভিশন আছে এতিয়া একে মানুহৰ সেম চাৰিজন মানুহৰ সেম মেন্টালিটি নহব পাৰে সো এই বস্তুটোত গৈ তাতে কি হ'ব আকৌ অটোমেটিক্যালি চেঞ্জ হ'ব সো একুয়াৰিং যেটো নলেজৰ বিষয়ে or maybe তাতে স্পেসিস চেঞ্জ হ'ব or তাতে ভেৰিছ হ'ব স্পেসিস টু স্পেসিস এইটো স্পেসিসৰ মানুহ হলে এইটো চিন্তাধাৰা হ'ব এইটো স্পেসিসৰ মানুহ হলে এইটো চিন্তাধাৰা হ'ব সো তাৰ থিংকিং ক্যাপাসিটি ইজ ডিফারেন্ট এট দা separate person সো এইটো এটা ডিফারেন্স হয় আৰু সেকেন্ডলি হন কি হিউম্যানস মোটিভ টু একুয়াৰ নলেজ এন্ড देयर কনসেপ্ট অফ নলেজ এটো কালচাৰৰ টু কালচাৰ কমপ্লিটলি কালচাৰৰ লগত ৰিলেটেড থাকিবই সো মাইন্ড আৰু যি ৰিয়েলিটি হয় এই বস্তুটো কালচাৰৰ লগত অটোমেটিক্যালি ৰিলেটেড হ'ব তাৰপিছত নলেজ এটো আমি গ্ৰীক বিলিভাৰ যি সকল আছিলে বা ওয়েস্টাৰ্ন ফিলোসফাৰ আছিলে তেওঁলোকে কি কৰিছিলে তেওঁলোকৰ এটা প্ৰভাৱ আছিলে নলেজ ইজ দা সেক অফ নলেজ মানে জ্ঞানে জ্ঞানক বচাব পাৰে সো এই বস্তুটো এটা ৰিবাৰ্থ হ'ব পাৰে বা চেঞ্জেস হ'ব পাৰে অলপ কিন্তু কমপ্লিটলি চেঞ্জেস হৈ নাযায় এটো বস্তু এড হৈ পেলাই আকৌ এটা হ'ব সো তাতে অটোমেটিক্যালি এটা চেঞ্জেস হ'বই যেহেতু নলেজ ইজ পাৱাৰ
সো এই ডিক্টামটোত কি কৰিছিলে বেকন বুলি ফিলচফাৰ আছে এইটো এক্সিবিট কৰিছিলে এটা ডিফাৰেণ্ট মাইণ্ডছেট বুলি সো তেতিয়া মেডিচিন আৰু যি সাৰ্জাৰী ডেভেলপ কৰিছিলে তেওঁলোকে নাইদাৰ টু পিয়ৰলি স্পিৰিচুৱেল অৰ পিয়ৰলি এইটো তেওঁলোকে কমপ্লিটলি কি কৰিছিলে স্পিৰিচুৱেল কৰিব পৰা নাছিলে সো এই বস্তুটো কি হৈছিলে তেতিয়া অলপ চেঞ্জেছ হৈ আছিলে তো পাৰহেপছ এইটো অকলে মাইণ্ডৰ এনচিয়েণ্ট ইণ্ডিয়ান যিবোৰ আছিলে তেওঁলোকৰ মাইণ্ডৰ চিন্তা যোনটো যি আছিলে এইটো বেকৱাৰ্ডত আছিলে তেতিয়া সেইটো কাৰণে তেওঁলোকৰ মাইণ্ডছেটটোও তেনেকুৱা হৈ আছিলে সো আমি ৰেষ্ট্ৰিক্টেড চেন্সত যদি যাওঁ তেনেহ'লে ইণ্ডিয়ান ফিলচফিৰ নলেজ কি হ'ল কামছ ভেৰি ক্ল'জ টু দ্য বেকনিয়ান ফিলচফি বেকনছৰ যিবোৰ ফিলচফি আছিলে এই ফিলচফিৰ নলেজৰ লগত ৰিলেটেড হৈ আছিলে এট প্ৰেজেণ্ট কিন্তু তাতে এবছলিউট নেচেচাৰী আছিলে ৰিভাৰ্ছ দ্য এইটো যি কনটেশ্যন মানে লক্ষণাৰ্থক অফ দ্য ৱাৰ্ড পাৱাৰ যি পাৱাৰ শব্দটো আছিলে এইটোৰ লক্ষণাৰ্থকটো মিনিংটো চেঞ্জেছ দিয়ে তাৰপিছত যিবোৰ বেকনিয়ান পাৱাৰত যিবোৰ এক্সপিৰিয়েঞ্চ আছিলে বা কণ্ট্ৰল অভাৰ নেচাৰ আছিলে এইবোৰ ইণ্ডিয়ান পাৱাৰত ছাপ'জ কৰা হৈছিলে ইনষ্ট্ৰুমেণ্টেলি আৰু তাতে প্ৰাইম প্ৰিন্সিপালে আছিলে যিটো ফৰ্মৰ জৰিয়তে কৰেছপন্স অফ আৰ্লি বৈদিক থটছ এইটো যিমান আগৰ আছিলে আৰ্লি বৈদিক থট এইবোৰতহে এই বস্তুটোক এড কৰা হৈছিলে so the radical changes in the which can be easily in disconcerned আৰু বিলিফ চিষ্টেমতে এইটো বস্তুটো কি কৰিছিলে অলপ চেঞ্জেছ হৈছিলে সো ইউৰোপিয়ানছ হওক বা ইণ্ডিয়ান হওক আৰু ইউৰোপিয়ানছেই হওক বহুত পাৰ্পজেছ আছিলে আমি ৱেষ্টাৰ্ণ ফিলচফি ক'বলৈ গ'লে অকলে ৱেষ্টাৰ্ণ ফিলচফি যেতিয়া আমি কওঁ তেতিয়া মেইনলি কি হ'ব ইউৰোপ হ'ব এইটো ইউৰোপে পইণ্ট আউট কৰা হয় সো এই বস্তুটো কি হ'ল এভৰিথিং কি হ'ল কণ্ট্ৰাষ্টেড পষ্ট বেকনিয়ান যিবোৰ বেকনিয়ান ইউৰোপৰ বিলিভ কৰাৰ পিছত যিবোৰ নেক্সট আহিছে তেওঁলোকে কি কৰিছিলে ইউনিভাৰ্চেলত আৰু এভৰিথিঙত এটা মিনিং কৰিছিলে টু চাৰ্ভ দ্য পাৰ্পজ অফ বিকজ মেন ইজ দ্য চেণ্টাৰ অফ দ্য ইউনিভাৰ্চ বিকজ আমি যিবোৰ মেনৰ চিন্তাধাৰা কৰা এইটো মেন ইজ দ্য চেণ্টাৰ অফ ইউনিভাৰ্চ মেনকে আমি কি কৰিব লাগে চেণ্টাৰ অফ দ্য ইউনিভাৰ্চ ক'ব পাৰোঁ সো এইখিনি হ'ল নলেজ ইন ইণ্ডিয়ান কনষ্টেক্সৰ মেইন বিষয়বস্তু তাৰপিছত ইন নলেজ অফ ইণ্ডিয়ান কনষ্টেক্সত আমি ফিলচফি এণ্ড লাইফ এইটো এই পইণ্টছখিনি চাওঁ ফিলচফিটো কমপ্লিটলি কেনেকুৱা লাইফৰ লগত ৰিলেটেড হৈ আছে সো ফিলচফি কমপ্লিটলি কি হৈ আছে লাইফৰ লগত ৰিলেটেড হৈ আছে বিকজ ফিলচফি হ'ল দৰ্শন শাস্ত্ৰ আৰু লাইফত আমাৰ যিবোৰ এনেই মটিভেশ্যনে হওক আৰু যি প্ৰব্লেমে হওক এইবোৰ কমপ্লিটলি কি হয় নলেজ ইন ইণ্ডিয়ান কনষ্টেক্ট ইণ্ডিয়ান ফিলচফিৰ পাৰ্ট হ'ল সো ফিলচফি আৰু লাইফত যদি যাওঁ আমি তেনেহ'লে কমপ্লিটলি নলেজটো কি হ'ব ইউজিং দেয়াৰ অথৰিটি এণ্ড যিবোৰ তেওঁলোকে ছাপ'জ ছেকেণ্ড কুৱেশ্যন ফাৰ্ষ্ট কুৱেশ্যন এনেকুৱা আছিলে তো ইয়াতে আমি চাওঁ এটা ফাৰ্ষ্ট কুৱেশ্যন দি আছিলে কনচিডাৰ্ড এজ ফল'জ কনচিডাৰ এজ এ ভেলু অফ ইউনিক বাই ইট চেল্ফ ইফ দ্য এই বস্তুটো কমপ্লিটলি লাইফষ্টাইলৰ ওপৰতে ৰিলেটেড আৰু লাইফষ্টাইলৰ লগতে ভেলু যি মূল্য যিটো আছে এইখিনিৰ যে মূল্য আমি এই মূল্যটো তাৰ লাইফষ্টাইলৰ লগত ৰিলেটেড হৈ আছে তো যেতিয়া আমি স্পিৰিচুৱেলি এই ইণ্ডিয়ান ফিলচফিৰ কথা ভাবিম তেতিয়া তাৰ বেকগ্ৰাউণ্ডত যদি যাওঁ আমি তেনেহ'লে তেতিয়া তাতে আমি হেপিনেছটো আছিলে যিটো ইণ্ডিয়ান ফিলচফিৰ যিবোৰ টাইমত আছিলে অট'মেটিকেলি সো এইটো যদি আমি স্পিৰিচুৱেলি মেনশ্যন কৰোঁ তেনেহ'লে ইণ্ডিয়ান ফিলচফি কি হ'ব বেকগ্ৰাউণ্ডত তাতে এগেইনষ্টত যাবগৈ সো আমি এনালাইজ কৰা উচিত হোৱাট হেপিনেছ ইজ ইয়াতে কি হেপিনেছ আছে এইটো বস্তুটো আলোচনা কৰিব লাগিব সো নাইদাৰ দ্য ফিজিকেল ৱৰ্ল্ড নৰ দ্য চাৰ্টেনিটি প্ৰেজাৰ্ছ পাৰ্মানেণ্ট এইটো আল্টিমেট হয় পাৰ্মানেণ্ট অৰ আল্টিমেট হয় যিটো ৰিয়েলিটি হয় এইটো কমপ্লিটলি পাৰ্মানেণ্ট হ'ব লাগিব আৰু ৰিয়েল চেন্সত হোৱাট হেজ টু ৰিএনাউন্সড ইট ইজ নট হেপেনিংছ এইটো ৰিএনাউন্স নহ'ব বাট প্লেজাৰ যি
বৈৰাগ্ৰহ বুলি আমি ক'ব পাৰোঁ ইন কনজাংচনছ তাৰপিছত বৈৰাগ্ৰহটো কি হয় কমপ্লিটলি মানে ৰিনাউন্স বুলি ক'ব পাৰোঁ ৰিএনাউন্স চ' ৱাৰ্ল্ডলি এতিয়া কিছুমান পাৰ্টত কি ৰিয়েলিটিটো কি হ'ল গড আৰু ট্ৰুথ এইখিনিৰ লগত ৰিলেটেড হৈ আছে চ' আমি স্কিনৰ সেই পাৰ্টটো আলোচনা নকৰোঁ যিহেতু অলৰেডি তাতে এজন আছে আৰু তাতে এইটো চেপ্টাৰতে যি এইবোৰ ইয়াতে ৰিয়েলিটিৰ লগত ৰিলেটেড হৈ আছে কিছুমান বস্তু যি ইণ্ডিয়ান মুভমেণ্টত আছিলে চ' এইবোৰ বস্তু একৰ্ডিং টু দ্য কনষ্ট্ৰাক্টিভ বিকজ এইটো ইট নিগ্ৰেটছ দ্য ৰিয়েলিটি অফ দ্য ফিজিকেল ৱৰ্ল্ড আৰু যি তাৰপিছত ৰিয়েলিটি ৱৰ্ল্ডৰ পৰা যি আমি ক্ৰিটিচিজমটো পাওঁ সেইটো ক্ৰিটিচিজমত গৈ অট'মেটিকেলি তাতে দুটা ষ্টেজেছ আহি যাব এটা ষ্টেজত হ'ব যি ইণ্ডিয়ান ফিলচফি কি কৰে ডিনাই নকৰে দ্য physical world for a ৰিয়েলিটি হওক ফিজিকেল ৱৰ্ল্ডটো কমপ্লিটলি ৰিয়েলিটিৰ লগত ৰিলেটেড হৈ আছে এতিয়া আমি ছেকেণ্ড ষ্টেজত যদি যাওঁ তেনেহ'লে ৰেপুটেশ্যন হ'ব সেইটো হ'ল দ্য আল্টিমেট ৰেপুটেশ্যন দ্য হ'ল কি দ্য ৰিলেটেড যি কমপ্লিটলি দ্য ক্ৰিটিচিজম এণ্ড দ্য ফিজিকেল এণ্ড দ্য এবচলিউট টাৰ্মছ এই পাৰ্টিকুলাৰ ছিষ্টেমটো হয় এই কমপ্লিটলি ফিলচফিটো লগত লাইফটো ৰিলেটেড হৈ আছে যেহেতু লাইফটো কমপ্লিটলি আমাৰ ৰিলেটেড উইথ গড চ' অট'মেটিকেলি লাইফ ইজ অলছ' ৰিলেটেড উইথ হোৱাট philosophy যেহেতু life is related to God and reality and truth that means what philosophy is also related to truth reality and God so that means philosophy is very important to life আৰু লাইফৰ লগতে এইটো ৰিলেটেড হৈ আছে so then ক্ৰিটিচিজমত এইটো ক্ষেত্ৰত এনচিয়েণ্ট যিবোৰ ইণ্ডিয়া আছিলে তেওঁলোকে এইটো ইণ্ডিয়ান যিবোৰ থট আছিলে এইবোৰ প্ৰমোটেড কৰিছিলে আৰু এটা নিগেটিভ আউটলুক দিছিলে যে এইটো এটা হ'ল চেল্ফ ডিষ্ট্ৰাক্টিভ বিকজ ইট নিগেটছ দ্য ৰিয়েলিটি অফ দ্য ফিজিকেল যেহেতু এইটো বস্তুটোৱে যিবিলাক ৰিয়েলিটি ফিজিকেল ৱৰ্ল্ড যিবোৰ ৰিয়েলিটিত হৈ আছে এইটো বস্তুত নেগলেক্ট কৰি আছে নিগেচিয়েট কৰি আছে চ' অট'মেটিকেলি আমি যদি ৰিলেটিভিটি ক্ৰিটিচিজম তেওঁলোকে ক্ৰিটিচিজমত কৰিছিলে ক্ৰিটিচিজমত এইখিনি দিছিলে যে ইণ্ডিয়ান স্কলাৰ্ছবোৰে এইটো মাৰ্কচিজমৰ ইনফ্লুৱেঞ্চত আহি পেলাই তেওঁলোকে কি কৰিছিলে কাষ্টম আৰু ট্ৰেডিশ্যনৰ পৰা দৰ্শনক ছেপাৰেট কৰিছিলে যেহেতু এইটো যদি আল্টিমেট ৰিয়েলিটিত এইটো গৈ ইনক্লুড নহ'ব চ' এইখিনিত তেওঁলোকে এক্সচেঞ্জ কৰিছিলে অলপ আৰু ইন ইণ্ডিয়াত এইটো মেইনলি কি হ'ল ইণ্ডিয়ান ফিলচফি এইটো কমপ্লিটলি নট ইনফ্লুৱেঞ্চড বাই ৰিলিজিয়নছ এইটো কাৰণে কমপ্লিটলি ৰিলিজিয়নছ বাই ইনক্লুডেড নহয় আৰু দ্য টাৰ্ম কমপ্লিটলি এইটো এটা পাৰ্টিকুলাৰ ছিষ্টেম হয় ফিলচফিৰ আৰু ডাজ নট বিকাম এ নিগেটিভ ডক্টৰিন জাষ্ট বিকজ ইট ৰিগাৰ্ডছ দ্য ৱৰ্ল্ডছ এজ এ ইম্পাৰমানেণ্ট যেহেতু পৃথিৱীখন এটা কি হয় ইম্পাৰমানেণ্ট হয় আৰু ইয়াতে তাতে বিভিন্ন বস্তুবোৰো তেনেকৈ ৰিয়েলিটিৰ লগত ৰিলেটেড হৈ আছে চ' তেওঁলোকে এইটো বস্তুটো কি কৰিছিলে চাইণ্টিষ্টে ডেয়াৰ্ড কৰিছিলে যে ইউনিভাৰ্ছ ইজ এটাৰ্নেল চ' ইফ দ্য ক্ৰাইটিক্স আৰ্গুমেণ্ট ইজ এডমিটেড তেতিয়াহ'লে প্লেটৰছ ফিলচফি ৱাজ বিকাম নিগেটিভ ইন কেৰেক্টাৰ তেনেহ'লে প্লেটৰ ফিলচফি কি কৰিব লাগিব নিগেটিভ কৰিব লাগিব so if we continue to our this chapter in philosophy with life তেনেহ'লে আমি এইটো বস্তুৰ পৰা অলপ সেকেন্ড এইটো বস্তুটো আমি কমপ্লিটলি কি কৰিব নোৱাৰিম ডিফাৰেণ্ট হৈ যাব আৰু এইটো নাথিং লাইক এবচলিউট এইটো এটা এবচলিউট ৰিয়েলিটিভিটিত ইনক্লুড নহ'ব ছেপাৰেট হৈ যাব আৰু এইটো লাষ্টৰ যিটো ট্ৰিটমেণ্ট আছিলে এইটো হ'ল কমপ্লিটলি এক্সপ্লিকেট দ্য এছেঞ্চ অফ দ্য প্ৰাইমাৰী কৰিছিলে চ' ডেট মিনছ প্ৰাইমাৰীলি আমি যদি চিন্তা কৰিব যাওঁ তেনেহ'লে যিটো ৰিলেটিভ হয় এইটোৱেই
অলৱেজ কি হ'ব ৰিলেটিভ টু সামথিং ডিফাৰেণ্ট চ' তাতে এবছলিউট ৰিলেটিভিটিৰ নিচিনা একোৱেই নাই আৰু লাষ্টৰ যিটো ট্ৰিটমেণ্ট আছিলে সেইটো কমপ্লিটলি একচুৱেলি এইটো কমপ্লিটলি এইটো এটা থিয়ৰি অফ ৰিলেটিভিটিৰ পৰা ওচৰত পৰে যিটো গুড যিটো ভাল যি আমি জাষ্ট কৈছিলোঁ যে ৰিয়েলিটিৰ লগত গুড ট্ৰুথ এণ্ড গড দিজ আৰ দ্য ৰিয়েলিটিজ অফ লাইফ চ' ফিলচফি আৰু লাইফৰ লগত এটা কমপ্লিটলি পেচিমিষ্টিক ক্ৰিটিচিজমত যদি যাওঁ আমি তেতিয়াহ'লে ফিলচফিবোৰে এনেকৈ ক'ব যে এইটো এতিয়ালৈকে এই গুডৰ লগত এই বস্তুটো কমপ্লিটলি কি হ'ল প্ৰিন্সিপল অফ এজাৰশ্যন এইটো বস্তুটো থিয়ৰিকেটিকেলি যাওঁ যদি আমি তেনেহ'লে এইটো কমপ্লিটলি নিগেটছ কৰিব এইটো ৱৰ্ল্ড আৰু লাইফ ইজ এবছলিউট টাৰ্মছ তাৰপিছত ক্ৰিটিচিজমত আৰু এটা ইম্পৰ্টেণ্ট বস্তু ক্ৰিটিচিজমত আমি ফিলচফিত এটা মেইনলি বস্তু পাওঁ যেতিয়া সদায় ফিলচফাৰ্ছবোৰে যেতিয়া কিবা এটা থিয়ৰিজ দিয়ে বা এপ্লাই কৰে তেতিয়া এইটোৰ লগতে কি হয় ক্ৰিটিচিজমো ওলাই আহে চ' ইয়াতেও ছেইম ৰিয়েলিটিৰ ওপৰতে এইটো বস্তুটো ক্ৰিটিচিজমত ওলাই আহিছে আৰু টু গ্ৰেট এক্সটেণ্ট সেইটো ইণ্ডিয়ান ফিলচফি দ্য প্ৰিন্সিপলছ অফ এজাৰশ্যন থ্ৰু ৰেপুটেশ্যন হয় তো তেওঁলোকৰ মতে এইটো বস্তু লাষ্টত যি কাৰ্ল প্ৰপাৰ হয় তেওঁৰ বুকৰ পৰা লোৱা আছিলে এই বস্তুটো যে ফিলচফি কি কৰিছিলে ইণ্ডিয়ান হওক আৰু ৱেষ্টাৰ্ণ হওক দুটাই কি হ'ব এটা কমপ্লিটলি প্ৰিন্সিপল অফ এজাৰশ্যন থ্ৰু ৰেপুটেশ্যন এইটোৰ আণ্ডাৰতে হ'ব আৰু যি কমপ্লিটলি এটা ৰিয়েলিটিৰ লগত ৰিলেটেড হ'ব আৰু ইট মে বি sometimes change or may not be changes so যেহেতু ৰিয়েলিটি এনচিয়েণ্ট ইণ্ডিয়াৰ সময়ত এইটো ফিলচফিকেল মুভমেণ্ট যি আছিলে এইটো কমপ্লিটলি ছেপাৰেট আছিলে চ' যিবোৰ ৰিয়েলিটিৰ লগত ফিজিকেল ৱৰ্ল্ড আছিলে আৰু দ্য ক্ৰিটিচিজম এই বস্তুবোৰৰ কিছুমান থিয়ৰিজত তেওঁলোকে নাম্বাৰিং কৰিও দি গৈছিলে যে এইটো বস্তুৰ ক্ৰিটিচিজমটো তেওঁলোকে দেখুৱাই দিছিলে so that it does not affect on our thought so it does not affect through our thought আৰু thought mainly কিহৰ লগত related with the mind and truth and good and beauty so এইখিনিৰ লগত mainly related হৈ আছিলে তো তাৰপিছত আৰু এটা অবজেকশ্যন আছিলে যি মোক্ষটো কি আছিলে মোক্ষ আছিলে এটা মোক্ষ বুলি কওঁ আমি সেইটো কি আছিলে মোক্ষটো হ'ল মুক্তি বিচৰা এই যে মোক্ষ এইটো দ্য ফাৰ্ষ্ট প্লেচ ইজ মোক্ষ ইজ এইটোক আমি ইণ্ডিয়ান কনষ্ট্ৰাক্টত তাক মোক্ষক এটা চেইণ্টৰ নিচিনা হয় লাইফষ্টাইলটো তাতে এইটো ষ্টেজত কি হয় আমি মোক্ষ আমাৰ লাইফৰ প্ৰতি কোনো লোভ নাথাকে বা আমি তাৰ পৰা ফ্ৰী হৈ যাওঁ আজাদ হৈ যাওঁ আৰু তাৰপিছত এই ষ্টেজতে আমি যিবোৰ ভাল চিন্তা কৰিব পাৰোঁ আৰু যিবোৰ একো নহয় যিবোৰত আমাৰ মাইণ্ডৰ একো এফেক্ট নহয় এইবোৰো আমি চেঞ্জ কৰিব পাৰোঁ চ' মেইনলি ফিলচফি এইটো ডিৰাইভড গ্ৰীক ৱৰ্ডছৰ পৰাই আহিছিলে আৰু ফিলচফিৰ মিনিংটোৱে হ'ল কি লাভ অফ নলেজ অৰ উইজডম চ' অট'মেটিকেলি এইটো নলেজটো ইণ্ডিয়ান কনষ্ট্ৰাক্টত আমাৰ স্নেহ যি এফেকশ্যন এইটোৰ লগত ৰিলেটেড হৈ থাকিব আৰু ইণ্ডিয়ান ফিলচফিৰ মেইনলি হ'ল এইটো কালচাৰ্ছবোৰ চ' ডেট লাভ অফ উইজডম মিনছ যি আমি নলেজ আহৰণ কৰোঁ এইখিনি ইণ্ডিয়ান ফিলচফিত অৰ্ডাৰ হৈ থাকিব চ' এতিয়া আমি ইয়াতে এইটো চেপ্টাৰতে যদি ফিলচফিৰ এইটো দুটা ৱাৰ্ডৰ পৰা হৈছে যেনেকা দৰ্শন বা ফিলচফি মিনছ হ'ল কি দৰ্শন অৰ্থতত্ব আৰু ইণ্ডিয়ান আউটলুক ইজ এচেঞ্চিয়েলি ডিফাৰেণ্ট ফ্ৰম ইণ্ডিয়ান যিবোৰ আছিলে এইটো কমপ্লিটলি ডিফাৰেণ্ট আছিলে ৱেষ্টাৰ্ণ লুকছৰ পৰা আৰু যিবোৰ ৱেষ্টাৰ্ণ আছিলে এইটোৰ ৱেষ্টাৰ্ণটোতো কমপ্লিটলি চেঞ্জ হোৱা নাই যিহেতু ইণ্ডিয়ানবোৰে মেইনলি অলপ চেঞ্জ হৈছিলে
because those who have written the in Indian philosophy, they are also related in Western philosophy. So automatically, Indian regarded knowledge as essential or established যিবোৰ word control আছিলে এইটো one's own life. So Indian recognized philosophy Indian philosophy recognized as এইটো কি কৰিছিলে regarded knowledge as the essential to establish আৰু control over one to oneself. যিবোৰ self আছিলে এই selfৰ ওপৰতে related হৈ আছিলে. So Indian regarded knowledge as essential to establish control over and who is the with the sole exception of Charbak, all other systems of philosophy in India acquired very চাৰবাক ফিলচফিটো চেমলি তেনেকা হৈ আছিলে আৰু সিহঁতৰো চেমলি ৰিয়েলিটিটো অলপ বেলেগ হৈ আছিলে যেতিয়া মীমাংসা ফিলচফি তাৰপিছত আদবিদা বেদান্ত অৰ নন বৈদিক কমপ্লিটলি তেওঁলোকৰ যি লাইফষ্টাইলেই হওক আৰু যি আস্তিক টাইপৰ নাস্তিক তেনেকা হৈ আছিলে চ' এইটো সময়ত যি আমি টাইমিংছ যোনটো আছিলে ৱেষ্টাৰ্ণ ফিলচফিৰ তেতিয়া ডাইৰেক্টলি তেওঁলোকে ইণ্ডিয়ান নলেজখিনিক ইণ্ডিয়ান কনচেপ্টত ট্ৰেন্সফাৰ কৰিব দিছিলে যি তেওঁ অট'মেটিকেলি যিবোৰ আমি ইয়াতে ইণ্ডিয়াত যিবোৰ লাইফষ্টাইল একচেপ্ট কৰিছোঁ ইয়াতে কমপ্লিটলি চ'ল এক্সেপশ্যন কৰিছিলে দা ফিলচফি এইবোৰ চাৰবাক দেন অল আদাৰ ছিষ্টেম তাৰপিছত যিমান আছিলে এইবোৰক কমপ্লিটলি তেওঁলোকক ইণ্ডিয়ান ৰিকগনাইজড ফিলচফি কৰিছিলে আৰু চাৰবাক ফিলচফি হওক আৰু মীমাংসাই হওক ফিলচফি ইজ কমপ্লিটলি এণ্ড ৰিলিজিয়ন এণ্ড এভৰি ওৱান এইটোত কি কৰিছিলে তেওঁলোকে এইটোত ইম্পৰ্টেণ্ট দিছিলে আৰু ফিলচফি ইজ ইণ্ডিপেণ্ডেণ্ট অফ ৰিলিজিয়ন. However, religion may be আৰু may not be এইটো independent of philosophy আছিলে. So knowledge in Indian conceptত যিবোৰ আমি ইণ্ডিয়ান ফিলচফিত যিবোৰ জ্ঞান লাভ কৰিছিলোঁ তাতে মেইনলি সংস্কৃত শব্দবোৰ ইউজ কৰি পেলাই আমি ইংলিছ মিডিয়ামতেও ছেইম শব্দবোৰ লিখিব লাগিব আৰু তাতে সংস্কৃত টাৰ্মছবোৰ এনেকুৱা নহয় যে আমি টাৰ্মছবোৰ কি কৰিব লাগিব এক্সচেঞ্জ কৰিব লাগে টাৰ্মছটো চেঞ্জ কৰিব নালাগে জাষ্ট যিবোৰ নিউ ভাৰ্চন আহিছিলে এইবোৰত এক্সচেঞ্জ নিউবোৰতো ৰিয়েলিটিৰ লগত আমি চিষ্টেমছত এড কৰিব পাৰোঁ আৰু যিহেতু ইণ্ডিয়ান ফিলচফিত ইণ্ডিয়াত accepted liberation in one may or may not independent philosophy. Indian philosophy মাজত হয় লিবাৰেশ্যনটো মেনেজ কৰিব পাৰিম আমি দেন অৰ যিবোৰ ইণ্ডিপেণ্ডেণ্টলি ফিলচফি ৰিয়েলিটিৰ লগত ৰিলেটেড সেইটো ৰিলিজিয়নৰ ইণ্ডিপেণ্ডেণ্টত কমপ্লিটলি তাতে আমি এড কৰিব পাৰিম চ' আমি যদি চিন্তা কৰিবলগীয়া যাওঁ তেনেহ'লে ফিলচফিটো কমপ্লিটলি লাইফৰ লগত এড হৈ আছে আৰু লাইফত যিবিলাক ৰিয়েলিটিৰ লগত সম্পৰ্ক তাৰ ওপৰত যদি আমি কিবা পাছ কৰিব যাওঁ তেনেহ'লে এইটো এটা বেয়া হ'ব চ' ডেট মিনছ হোৱাট যদি আমি ডাইৰেক্টলি তেনেকুৱা কৰিব পাৰোঁ কি ফিলচফিটো পাৰ্ট হয় বাট যিবোৰ ফিলচফাৰ্ছৰ জৰিয়তে কিছুমান বস্তু চেঞ্জেছ আহিছিলে এই বস্তুবোৰ আমি অলপ আপডেট কৰি পেলাই তাতে according to the new philosophers Indian we can add the points and similarities so automatically ইয়াতে কি হ'ব তেতিয়া সামাপত গৈ আমি এইখিনি ক'ব পাৰিম যে চাৰবাক ফিলচফি যদি আমি এপ্লাই কৰিব যাওঁ that means what তাতে আকৌ কাম to clearly related নহ'ব through the ultimate reality so automatically কি হ'ব বাস্তৱৰ লগত যি ৰিলেটেড
আমাৰ লাইফৰ লগত সেইটো অফ হৈ যাব যদি আমি বেছিকে চব প্ৰেক্টিকেলি যেনেকা তেনেকা নোকোৱাকে ডাইৰেক্টলি আমি তেনেকা কৰিব পাৰোঁ ডেট মিনছ ৱাট তেতিয়া এইটো বস্তুটো চেঞ্জেছ নাহে আৰু যেতিয়াবা আমি মাইনৰলি যেতিয়া পঢ়িব যাম তেতিয়া কি হ'ব বস্তুটো চেঞ্জেছ পইণ্টলি নাহে so automatically there are some religion it may be independent of philosophy or may not be independent of philosophy so that means what philosophy is completely derived from the Greek word and Latin words যেনেকা Greek words and love of wisdom means what and keywords all key yugas are scared rituals and done in separate god তাৰপিছত pessimism then from the Latin prismium so পেছিমিজমত যদি যাওঁ আমি তেনেকা পেছিমিজম শব্দটো আহিছে লেটিন ৱাৰ্ড প্ৰিমাছ পেছিমাছৰ পৰা যেনেকা এইটো হ'ল আটাইতকৈ ৱৰ্ষ্ট ইজ এ পেইনফুল ষ্টেট অফ মাইণ্ড যিটোৰ ক্ষেত্ৰত আমাৰ মাইণ্ডটো কি হয় কমপ্লিটলি এজ এ ষ্টেট আমাৰ মাইণ্ডটোৰ ষ্টেট কেনেকুৱা হয় পেইনফুল হৈ থাকে চ' এইটো বস্তুৰ জৰিয়তে আমি মাইণ্ডক কি কৰিব পাৰোঁ এইটোৰ নিগেটিভলি তাক আমি কমপ্লিটলি পজিটিভত আনিব পাৰিম চ' স্পেচিয়েলি এইটো উইথ দ্য ৰিগাৰ্ড টু দ্য ফিউচাৰ ইভেণ্টছ ভেলু অফ জাজমেণ্টছ মে বি চেঞ্জড অৰ মে নট বি চেঞ্জড একৰ্ডিং টু দ্য ইণ্ডিয়ান ফিলচফাৰ্ছৰ জৰিয়তে এই বস্তুটো তেনেকুৱা হ'ব পাৰে চ' তো এতিয়া আমি দ্য ৱাৰ্ড এইটো দৰ্শন এতিয়া আমি ফিলচফিৰ এটা টাৰ্ম আলোচনা কৰোঁ যেনেকা ফিলচফি মিনছ ৱাৰ্ড দৰ্শন দেন দৰ্শন মিনছটো কি হয় হোৱাট ইজ মিনছ বাই দৰ্শন বুজিব পাৰিছে নেকি ধৰ্ষণেই হ'ল কি ফিলচফি ফিলচফি মিনছ DARFSAN ধৰ্ষণৰ চ' এইটো কাম হ'ল কি তত্ত্বৰ পৰা আহিছে আৰু এইটো হ'ল তত্ত্বটোৱে মিনছ হ'ল কি আল্টিমেট ৰিয়েলিটি শ্বৰ্টলি তত্ত্ব মিনছ হোৱাট আল্টিমেট ৰিয়েলিটি এতিয়া এই আল্টিমেট ৰিয়েলিটি ইজ কমপ্লিটলি ৰিজিয়নেল কমপ্লিটলি এইটো হ'ল কি ৰিয়েলিটিৰ লগত বহুত কম্পনেণ্টে হ'ল কি কমপ্লিটলি দৰ্শনৰ তাৰপিছত ইপিষ্টমলজিকেলি যদি আমি কম্পনেণ্টক ভেৰি ইম্পৰ্টেণ্ট দিওঁ তেতিয়া দেন চিন্স ইট ইজ দেন হৈ যাব চ' এইটো বস্তুটো দেয়াৰ ইজ ন' ডিষ্টিংশ্যন বিটুইন ৰিয়েলিটি এণ্ড এপিষ্টেমিক ছাবজেক্টছ এইফালৰ পৰা যদি আমি চাব যাওঁ তেনেহ'লে কি হ'ব দেয়াৰ ইজ এ ন' ডিফাৰেঞ্চ বিটুইন এই দুটাৰ মাজত আকৌ যদি এক্সপেৰিমেণ্টেলি আমি এইখিনি কৰিব যাওঁ তেনেহ'লে ইণ্ডিয়ান কনচেপ্টত ফিলচফিত কি হ'ব আণ্ডাৰষ্টুড কৰিব লাগিব দৰ্শন হিচাপত আৰু ৰিলেটেড টু দ্য ৰিলেটেড ইন কমপ্লিটলি যি আমাৰ ৰিয়েলিটিৰ লগত ৰিলেটেড হ'ব অৰ নলেজ এইবোৰৰ লগত ৰিলেটেড হ'ব আৰু তাতে মেইনলি তত্ত্বই হ'ল কি মেইনলি ধৰ্ষণৰ যি ৰিয়েলিটি শব্দটো তাৰ সংস্কৃত ৱাৰ্ড হ'ল তত্ত্ব মিনছ আমি যদি তত্ত্বক ছেপাৰেটলি কৰিব যাওঁ দেন টু ৱাৰ্ডছ হ'ব ইয়াতে এটা হ'ব তাত আৰু এটা হ'ব তুত TAT আৰু সেইটো হ'ল কি so automatically tattva and TVA tattva so epistemology meaning of this word hobo you are that and you are that মানে যি মাইণ্ডটোৰ ষ্টেজ হ'ব আমাৰ আল্টিমেট ৰিয়েলিটি তো ছেইম ইন ইণ্ডিয়ান ফিলচফিত সেইটোৱেই হ'ব মানে ইউ আৰ দেট যি আমাৰ মাইণ্ডটোৰ ষ্টেট হ'ব ৰিয়েলিটিৰ লগত ৰিলেটেড হ'ব এইটোৱেই হ'ব কি ইউ আৰ দেট মিনছ হোৱাট তত্ত্ব এণ্ড তত্ত্ব মিনছ হোৱাট এইটো হ'ল আল্টিমেট ৰিয়েলিটিৰ এটা পাৰ্ট মানে দৰ্শনৰ চ' আমি যদি এইটোক আকৌ কিছুমান নলেজৰ লগত তাক ৰিলেটেড কৰিব যাওঁ তেতিয়াহ'লে ইপিটমলজিকেলি কি হ'ব দ্য ৱাৰ্ড ইজ কি হ'ব এই ৱেষ্টাৰ্ণ যিটো শব্দ তাৰ দৰ্শন শব্দ যে তেনেহ'লে এইটো কি হ'ব আল্টিমেটলি তাতে তত্ত্বৰ অৰ্থটো আহিব ইউ আৰ দেট মানে আমি এইটোৱেই হওঁ কিয় আমাৰ মাইণ্ডটো যেনেকুৱা হ'ব সেইটোৱেই মাইণ্ডটোৱেই হওঁ
So this mainly means এইটো mainly refers কি হয় ultimate reality in knowledge, ultimate reality in Indian philosophy সেইটো হ'ল দা নিয়াৰলি এইটো আইচমৰফিক হ'ব or এইটো তাৰ that means what তত্ত্বটো ই এটা সৰু ৱাৰ্ড এণ্ড এই তত্ত্ব যিমানে টি এ ডাবল টি ভি এ তত্ত্ব এইটোৰ মানে যে যিমান থিয়ৰিজ আছে অৰ যিবোৰ ইণ্ডিয়ান ফিলচফিৰ ভিউজ আছে এইবোৰ এই তাতে ইনক্লুড হৈ আছে আৰু এইটোতে আমি ইণ্ডিয়ান ফিলচফিত তাৰ এইবোৰতে তাৰ কেৰেক্টাৰিষ্টিক্সটো ৰৈ আছে তাৰপিছত যে ৱাৰ্ড দৰ্শনৰ ষ্টেণ্ডছ ফৰ দ্য আল্টিমেট ৰিয়েলিটি and it is a knowledge reality hoy aru involving both metaphysical and epistemologically etu Indian constructors or logot related hoy ase Indian constructors logot related so ami jodi Baconor jibur famous dictum knowledge is power boli Bacone disile etur jodi ami discuss koribo jao in Indian philosophy tene hole ei bostutur কমপ্লিটলি আকৌ অলপ আমি বেকনৰ ডিৰেকশ্যনটোৰ পৰা আমি আঁতৰি আহিব লাগিব চ' আৰু অন দ্য কণ্ট্ৰেৰী যদি সিহঁতসকলে ইউগাছটো এই বস্তুটো ইউগাছৰ পৰা যদি আমি প্ৰেক্টিকেল এণ্ডছত য়োজনাছ বা এচিভ স্পিৰিচুৱেল গেইনত আনিব বিচাৰোঁ তেতিয়াহ'লে ইয়াতে ইউগাজৰটোত মোৰ প্ৰেক্টিকেল হৈ যাব দা মোষ্ট এইটো প্ৰেক্টিকেল হৈ যাব that means what আমি আমাৰ এটা ষ্টেট এটা মাইণ্ডৰ এটা ষ্টেটক লৈ আমি কি কৰিব লাগিব যেনেকৈ আমি ধ্যানত কিবা বহিব পাৰোঁ বা মেডিটেশ্যনৰ লাইক সেম তেনেকৈ আমি এটা সেপাৰেটলি আমাৰ মাইণ্ডটোক লৈ পেলাই আমি তাক কি কৰিব লাগিব এটা ষ্টেটত লৈ যাব লাগিব য'ত আমি আমাৰ মাইণ্ডৰ এই প্ৰস্তাৱটো আমি মানিব পাৰোঁ আৰু চ' তাৰপিছত এই দৰ্শনৰ এতিয়া আমি এইটো চেপ্টাৰতে মেইনলি যদি আমি আলোচনা কৰিব যাওঁ তেনেহ'লে আমি মাইণ্ডৰ লগত যি ৰিয়েলিটিৰ ৰিলেশ্যন তাৰপিছত মাইণ্ডৰ লগত যি বাস্তৱৰ গড বা ট্ৰুথ এইখিনিৰ লগত যি ৰিলেশ্যন এইখিনিত আমি গৈ এইখিনি উল্লেখ কৰিব পাৰোঁ যে মাইণ্ড ইজ এইটো এটা কি হ'ল ষ্টেট অফ মাইণ্ড হ'ল য'ত আমি কিবা নহয় কিবা যিবিলাক আমাৰ এই বৈদিক থট আছে তাৰপিছত কিছুমান অবৈদিক থট আছে তাৰপিছত ন্যায় ফিলচফাৰ সাংখ্য ফিলচফাৰ তাৰপিছত এই ইণ্ডিয়ান ৰিগাৰ্ডেড এজ নলেজ এজ পাৱাৰ এইটো যিবোৰ এই লাইফৰ লগত যি ৰিলেটেড হৈ আছে এই বস্তুবোৰ যদি আমি কমপ্লিটলি সেপাৰেট কৰিব যাওঁ তেনেহ'লে আমি ৰিয়েলিটিৰ লগত একে হ'ব নোৱাৰিম কিয় ৰিয়েলিটি আমি ভালকে জানো ৰিয়েলিটি ইজ কমপ্লিটলি ৰিলেটেড উইথ হোৱাট ট্ৰুথ আৰু ট্ৰুথ ইজ বিউটি এণ্ড ট্ৰুথ ইজ একচেপ্টেড বাই গড অলছ' চ' অট'মেটিকেলি যদি আমি ইণ্ডিয়ান ফিলচফিটো যাওঁ ফিলচফি ইজ মেইনলি দৰ্শন শাস্ত্ৰ হয় আৰু এই তাক যদি আমি মানিব যাওঁ তেনেহ'লে আমি এই যোনখিনি ইয়াতে এই ইনক্লুড হৈ আছে ফিলচফিৰ মাজত ইন ইণ্ডিয়ান ফিলচফিত তেতিয়া আমি এইবিলাক ৰেফাৰ কৰিব পাৰিম যে আমাৰ মাইণ্ড ইজ এ ষ্টেট অফ মাইণ্ড আৰু এইটো এটা ইউনিক যিবিলাক ইউনিক হয় দেন হোৱাট ইজ দ্য মিনিং অফ দ্য ৱাৰ্ড ৰিয়েলিটি যদি আমি এইটো কমপ্লিটলি গডক যদি ৰিয়েলিটিৰ পৰা ছেপাৰেট কৰিব যাওঁ তেনেহ'লে আমি ৰিয়েলিটিটোৰ ওপৰত কুৱেশ্যনে কৰিব পাৰিম যে হোৱাট ইজ দ্য মিনিং অফ দ্য ৱাৰ্ড ৰিয়েলিটি চ' প্ৰকৃতিৰ যিটো প্ৰকৃতি হয় কি প্ৰকৃতিয়ে একচেপ্ট কৰিব পাৰে যি এটা ষ্টেটে হওক নেচাৰ্ছ প্ৰকৃতি কি কৰিব পাৰে এডজাষ্ট কৰিব পাৰে এটা কমপ্লিটলি য'ত তেওঁলোকে এইটো লৈ ডিছকাছ বা তেওঁলোকৰ ভিউ বা তেওঁলোকৰ কম্পাৰেটিভলি তেওঁলোক এইটো কৰিব পাৰে
সো তাতে তেওঁলোকে কমপ্লিটলি প্ৰগ্ৰেছ যিবিলাক আমাৰ মেইন বুকখনৰ যি প্ৰগ্ৰেছ টু হৈ আছে সেই বস্তুটো এড কৰি দি কিনি আমি কমপ্লিটলি যি থিয়ৰিজ হয় এইখিনি আমি চেক কৰিব পাৰোঁ যে whether these theories are related to God and the theories are related to God uh, and the theories are related to Allah or Ishwar or কৃষ্ণ or যি ভগৱান আমি যাক বুলি ঈশ্বৰ বুলি ক'ব পাৰোঁ or God বিভিন্ন in separate religions these names are separate আৰু ইণ্ডিয়ান ফিলচফিত মেইনলি কোনো যেহেতু এইটো প্ৰাচীন ইন এনচিয়েণ্ট টাইমত যিবোৰ বস্তু কমপ্লিটলি কি হৈ আছিলে সংস্কৃতৰ লগতে ৰিলেটেড হৈ আছিলে যেহেতু তেতিয়া কালচাৰত সংস্কৃতবোৰে আছিলে মেইনলি চ' এইবোৰ বস্তুই সংস্কৃততে টাৰ্মছবিলাকত ইণ্ডিয়ান ফিলচফিত এইটো বস্তু আমি বাৰে বাৰে এইখিনি ক'বলৈ বিচাৰি আছোঁ যে কিছুমান বস্তু যেনেকা প্ৰকৃতি হওক বা বৈদিক থট হওক এই বস্তুবোৰ যিবোৰ ইণ্ডিয়ানছৰ পাৱাৰ বুলি আমি ক'ব পাৰোঁ যিটো এটা নেচাৰৰ লগত ৰিলেটেড হয় আৰু যি যেনেকা এতিয়া বৈদিক বেদজ মেইনলি কি আছে সংস্কৃত এভৰি ৱাৰ্ডছ আৰ ইন সংস্কৃত ৱাৰ্ড চ' এই বস্তুবোৰ কি হয় কমপ্লিটলি এইটো হ'ব কাৰণে আমি তাক চিকুলাৰ হ'লেও তাক আমি কি কৰিব পাৰোঁ চিকুলাৰ বুলি ক'ব পাৰোঁ আৰু দিছ ইজ ৰং that religion is related to philosophy or Advaita Vedanta or Mimamsa philosophy, right? But these schools, the various schools, যিবোৰ বিভিন্ন schools আছে যিবোৰ মীমাংসা স্কুল হওক বৈদিক স্কুল নন বৈদিক স্কুল তাৰপিছত যিবোৰ দ্য ভিউজ অফ বেদজ নন বেদজ so completely these are the separate schools and also they are using the instrument also separately and এইখিনি বস্তুটো যদি আমি ব্যাকৰণত মিলাব যাওঁ তেনেহ'লে এইটো এটা কমপ্লিটলি তাৰ ডিফাৰেঞ্চ ৱৰ্ল্ড ভিউটো আমি ইজিলি বিলিফ চিষ্টেমত আৰু ইণ্ডিয়ান অৰ ইউৰোপিয়ান এইটো কম্পেয়াৰ বা তাতে কমপ্লিটলি কি কৰিব লাগিব কণ্ট্ৰাষ্ট কৰিব লাগিব যেহেতু এই বস্তুটো তাতে কণ্ট্ৰাষ্ট হৈ আছে তথাপিও ইণ্ডিয়ান ফিলচফিটো এটা ভাষ্ট চেপ্টাৰ হয় নলেজখিনিও ভাষ্ট ইণ্ডিয়ান ফিলচফিৰ যিবোৰ ভাৰতীয় দৰ্শনত যিবোৰ থিয়ৰিজ অৰ যিবোৰ ফিলচফাৰ্ছে এক্সপ্লেইন কৰিছিলে যিবোৰ মতবাদ হওক আৰু যিবোৰ আৰ্গুমেণ্টছ হওক এই কমপ্লিটখিনি এইটো ইমান লিমিটেড নহয় বস্তুটো বহুত হয় এইখিনি তাৰপিছত কিছুমান বস্তু যিবোৰ ৱেষ্টাৰ্ণৰ পৰা কিছুমান যিবোৰ ৰিজেক্টেড হৈছে ৱেষ্টাৰ্ণ ভিউজ যিবোৰ ৰিজেক্ট হোৱা নাই ডাইৰেক্টলি আমি ইণ্ডিয়ান ফিলচফাৰ্ছবোৰে এইখিনি ইগন'ৰ কৰিছে সেইবোৰ তেনেকুৱা কিছুমান বস্তু আলোচনা কৰিব লগা আছে যিবোৰ আমি নেক্সট ক্লাছত এইখিনি আলোচনা কৰিম যিবোৰ কোনবিলাক ভিউজ আছিলে যিবোৰ ইণ্ডিয়ান ফিলচফাৰ্ছে সকলে এইখিনি তেওঁলোকে এগ্ৰি হ'ব পৰা নাই বা যিবোৰ ভিউজ ৱেষ্টাৰ্ণ ভিউজ আছিলে যিবোৰ এগ্ৰি হ'ব পৰা নাই এই বস্তুবোৰ আমি নেক্সট ক্লাছত এইবোৰ আলোচনা কৰিম আৰু ৱেষ্টাৰ্ণৰ যি ভিউজ এণ্ড ইণ্ডিয়ান ফিলচফিৰ ভিউজ এইবিলাকৰ মাজতো অলপ ডিফাৰেঞ্চেছ আছে এইখিনিও আমি নেক্সট ক্লাছত আলোচনা কৰিম এইটো চেপ্টাৰতে হয় এইখিনি ডিছকাশ্যনখিনি চ' ইন্ট্ৰডাকশ্যন টু ইণ্ডিয়ান ফিলচফিৰ চেপ্টাৰতে ইনক্লুড হৈ আছে আমি এইখিনি আলোচনা কৰিব লাগিব যে ৱেষ্টাৰ্ণ ফিলচফিৰ ভিউজ কেনেকুৱা ইণ্ডিয়ান ফিলচফিৰ ভিউজৰ পৰা ছেপাৰেট হয় আৰু এইখিনিত কেনেকুৱা আমি চেঞ্জেছবোৰ আলোচনা যিবোৰ চেঞ্জেছ আছিলে এইখিনিও আমি আলোচনা কৰিব লাগিব আৰু দেৰ আৰ চাম কিছুমান যিবোৰ তত্ত্ব হওক আৰু ৰিয়েলিটিজ যিবোৰ বাস্তৱত আছে যিবোৰ বেদজৰ পৰা আহিছে বেদজৰ লগত ৰিলেটেড আৰু এইখিনি বস্তু আমি নেক্সট ক্লাছত এইটো চেপ্টাৰতে আলোচনা কৰিম চ' এইটো চেপ্টাৰ ইণ্ডিয়ান ফিলচফি ইজ নট এ লিমিটেড এৰিয়া এইটো এটা লিমিটেড এৰিয়া নহয় যে আমি এটা ক্লাছতে কমপ্লিট কৰিব পাৰিম চ'
নেক্সট ক্লাছত আমি ইণ্ডিয়ান ফিলচফিজ এণ্ড ৱেষ্টাৰ্ণ ফিলচফিৰ যিবোৰ ভাৰ্চন আছে বা মতবাদ আছে এই মতবাদখিনি আলোচনা কৰিম থিয়ৰিজবিলাকো অলপ তাতে ছেপাৰেটলি থিয়ৰিজ আছে কিছুমান থিয়ৰিজবোৰ আলোচনা কৰিম আৰু এইটো চেপ্টাৰত যে ইমানখিনি আছিলে সেইটো নহয় এইটো চেপ্টাৰৰ ভিতৰত বহুত বস্তু আৰু আছে যিবোৰ আইডেণ্টিটি ৰিয়েলিটি এইবোৰো আছে ইণ্ডিয়ান কনচেপ্টত আৰু ভেলুক আমি ৰিগাৰ্ডেড ছাবজেক্ট মেটাৰ অফ ফিলচফিত ভেলুজ কেনেকা ভেলুজ মূল্য যিটো হয় ভেলু এইখিনি এটা নট এইটো অনলি যে ৰিগাৰ্ডেড নহয় এইটো আমি আলোচনা ফিলচফিৰে হয় এইখিনি আমি আলোচনা কৰিম নেক্সট ক্লাছত চ' এইখিনি কোৱাৰ পিছত আমি এইটো ক্লাছ ইয়াতে সমাপ্ত কৰিছোঁ নমস্কাৰ থেংক ইউ